কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক আদৰণি ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টি ৰাইজৰ। উল্লেখ্য যে নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিটোত বৰ্তমান গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। স্বাধীনতাৰ পিছতে ধেমাজি জিলাখনত প্ৰথমবাৰলৈকে নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত এজন অজনজাতীয় লোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাব। তেনে ক্ষেত্ৰত কি হ'ব নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ? ৰাইজৰ মনতো হাজাৰ প্ৰশ্ন। ৰাইজে উপেক্ষা কৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণালৈ। সঁচা অৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বনে? নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাইজে কি বিচাৰিছে শুনোৱা হওক। ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও নৱনিযুক্ত সমষ্টিৰ মই এজন ভোটাৰ হিচাপে মই ক'ব বিচাৰোঁ, দক্ষিণ ধেমাজি গাঁও পৰ্যায়ৰ অন্তৰ্গত মই নিৰ্বাচী হিচাপে কথাটো মই কংগ্ৰেছ দলক অনুৰোধ কৰিছোঁ আৰু ৰাইজৰ দলক টিকেটটো এৰি দিব লাগে। চিচিবৰগাঁও সমষ্টি ভোটাৰ হিচাপে মই কংগ্ৰেছ দল আৰু ৰাইজৰ দলক একেলগে খেলিব বুলি বহুত ভাল পাইছোঁ। নমস্কাৰ, মই এই চিচিবৰগাঁও সমষ্টিৰ ভোটাৰ হিচাপে কংগ্ৰেছ আৰু ৰাইজৰ দলক বহুত ভাল পাইছোঁ আৰু দুয়োটা দলে একেলগে খেলিব বুলি আশা ৰাখিছোঁ। অহা এই ইলেকশ্যনৰ কাৰণে আমাৰ কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ যে ৰাইজৰ দলক টিকেটটো এৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম প্ৰিয়ম দলে। মই চিচিবৰগাঁও সমষ্টিৰ নীলম পঞ্চায়তৰ জেংৰাই গাঁৱৰ এজন ভোটাৰ। মোৰ ভাল লাগিছে ৰাইজৰ দল আৰু কংগ্ৰেছ এলায়েন্স কৰি খেলিব আমাৰ চিচিবৰগাঁও সমষ্টিটোত। মই এজন ভোটাৰ হিচাপে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ ৰাইজৰ দলক চিচিবৰগাঁও সমষ্টিটো এৰি দিবলৈ। ৰাইজৰ দলৰ শক্তিশালী পাৰ্টি আছে আমাৰ তুলা চন্দ্ৰ বৰুৱা, তেওঁ চিচিবৰগাঁও সমষ্টিৰ পৰা জিকি আহিব বুলি আমাৰ বিশ্বাস আছে। নমস্কাৰ, মোৰ নাম শ্ৰী পদুম দেউৰী। মই ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও সমষ্টিৰ চিপানী পঞ্চায়তৰ এজন যুৱক। মই যিহেতু আজি গম পাইছোঁ ৰাইজৰ দল আৰু কংগ্ৰেছৰ এলায়েন্স হৈছে বুলি, ভাল লাগিছে কথাষাৰ শুনি। আমি বিচাৰোঁ যে চিচিবৰগাঁও সমষ্টি নতুন আৰু সেই সমষ্টিটো ৰাইজৰ দলক এৰি দিলে ভাল পাওঁ টিকেটটো, কাৰণ আমি গম পাওঁ ৰাইজৰ দল চিচিবৰগাঁও সমষ্টিৰ শক্তিশালী।